নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 18 হয় আজিৰ এই ডে 18ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি বাক্যবোৰত কেনেদৰে জোৰ দিব পাৰো বা আমি জোৰ দি কেনেদৰে বাক্যবোৰ ক'ব পাৰো ইয়াৰ আগৰ যেটো ক্লাস হয় বা যেটো ভিডিও হয় সেই ভিডিওটোত মই কৈছিলো যে ইভেন আমি বাক্যত জোৰ দিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰো আজিৰ এই ভিডিওটোত মই আপোনালোকক কম ইভেন আমি কেনেদৰে বাক্যবোৰত জোৰ দিবৰ বাবে ব্যৱহাৰ কৰিব পাৰো গতিকে ভিডিওটো আমাৰ ডে টু ডে লাইফৰ বাবে লগতে স্পোকেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক কনসেপ্টটো সহজে বুজিব পাৰিব আৰু আপোনালোকেও এনে ধৰণে বিভিন্ন বাক্যত ইভেন ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ কোনো নোট মুখস্থ নকৰাকৈ সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে শিকিব বিচাৰে তেতিয়া হলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে বা আপোনালোকৰ নাম আৰু এড্ৰেছ এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে তাই আমাক পানী এগিলাসো নিদিলে বা কেতিয়াবা আমি কওঁ যে মোৰ ফোনো নাই বা মোৰ মোবাইল এটাও নাই এনে ধৰণে কওঁ বা কেতিয়াবা আমি কওঁ যে হি হিন্দীও ক'ব নেজানে এনে ধৰণে উ বুলি কৈ আমি যেটো জোৰ দি কওঁ এই জোৰ দি কবৰ বাবে আমি বাক্যবোৰত ইভেন ব্যৱহাৰ কৰিব পাৰো কিন্তু আমি বাক্যবোৰত ইভেন কেনেদৰে ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে আমি যেতিয়া কোনো এটা বাক্যত ইভেন ব্যৱহাৰ কৰো ই এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিব ধৰক মই যদি কওঁ তাই আমাক পানী এগিলাসো নিদিলে পানী এগিলাস উ নিদিলে এনে ধৰণে জোৰ দি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইভেন ব্যৱহাৰ কৰিম বা কেতিয়াবা আমি এনে ধৰণেও কওঁ যে আনকি তাইও আমাক এগিলাস পানী নিদিলে আনকি তাইও আমাক এগিলাস পানী নিদিলে আনকি তাইও বুলি কৈ আমি জোৰ দিছো বাক্যটোত এনে ধৰণে জোৰ দিবলৈ যাওঁতেও আমি ইভেন ব্যৱহাৰ কৰো এতিয়া আমি জানিব লাগিব ইভেন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম আমি বাক্যটোৰ যোনটো অংশত জোৰ দিম যেটো ওয়াৰ্ডত আমি জোৰ দিম সেই ওয়াৰ্ডটোৰ সন্মুখত আমি ইভেনটো ব্যৱহাৰ কৰিব লাগিব সো আমি ধৰক মই যদি কওঁ তাই আমাক পানী এগিলাসও নিদিলে পানী এগিলাস উ বুলি কৈছো পানী এগিলাসৰ লগত মই উটো যোগ দিছো পানী এগিলাসটোত মই জোৰ দিছো তেতিয়া মই এই এ গ্লাস অফ ওয়াটাৰৰ আগত মই ইভেনটো ব্যৱহাৰ কৰিব লাগিব আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে she didn't help me তাই মোক সহায় কৰা নাছিল এটা সিম্পল বাক্য কৈছো মই তাই মোক সহায় কৰা নাছিল এতিয়া চাওক এই বাক্যটো যদি মই এনে ধৰণে কওঁ আনকি তাইও মোক সহায় কৰা নাছিল আনকি তাইও মোক সহায় নকৰিলে এনে ধৰণে যদি ক'বলৈ যাওঁ বা তাইও মোক সহায় কৰা নাছিল এনে ধৰণে যদি ক'বলৈ যাম তেতিয়া আমি বাক্যটোত কোনটো অংশত জোৰ দিলো তাই উ বুলি কলো তাই উ বুলি কওঁতে তেতিয়া আমি তাইৰ আগত ইভেনটো ব্যৱহাৰ কৰিম তাইটো কিহে বুজাব সিয়ে বুজাব তেতিয়া আমি সিৰ আগত ইভেন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব even she didn't help me আনকি তাইও মোক সহায় কৰা নাছিল বা তাইও মোক সহায় নকৰিলে এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া চাও মই যদি এই বাক্যটোকে এনে ধৰণে কওঁ তাই মোক সহায়ও নকৰিলে আমি কেতিয়াবা এনে ধৰণে কওঁ তাই মোক সহায়ও নকৰিলে বুলি কওঁতে মই কোনটো অংশত জোৰ দিলো মই জোৰ দিলো সহায়টোৰ ওপৰত সো হেল্পত মই জোৰ দিলো তেতিয়া মই হেল্পৰ আগত ইভেনটো ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই বাক্যটো ক'ব লাগিব she didn't even help me তাই মোক সহায়ও নকৰিলে এনে ধৰণে আমি ইভেন ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে মই যদি এই বাক্যটোকে কওঁ যে তাই মোকো সহায় নকৰিলে কেতিয়াবা আমি এনে ধৰণৰ ক'ব লগা হয় তাই মোকো সহায় নকৰিলে এতিয়া মই ক'ত জোৰ দিছো বাক্যটোৰ কোনটো অংশত জোৰ দিছো মোক উ বুলি কৈছো গতিকে মুকত মই জোৰ দিছো যেতিয়া মই মুকত জোৰ দিম তেতিয়া মই যেটো মি ব্যৱহাৰ কৰিছো মিৰ আগত ইভেন ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই বাক্যটো ক'ব লাগিব she didn't help even me তাই মোকো সহায় নকৰিলে এনে ধৰণে আমি ইভেন ব্যৱহাৰ কৰো ঠিক আছে নেক্সট আৰু দুই এটা এক্সাম্পল আপোনালোকক দেখাই দিবলৈ যত্ন কৰো যাতে আপোনালোকে সহজে কনসেপ্টটো বুজিব পাৰে মই যদি এটা বাক্য কওঁ যে she didn't offer us a glass of water তাই আমাক এগিলাস পানী নিদিলে এনে ধৰণে কৈছো মই যদি কওঁ যে তাই আমাক এগিলাস পানীও নিদিলে তাই বা আমি এনে ধৰণে ক'ব তাই আমাক পানী এগিলাসও নিদিলে এনে ধৰণে যদি ক'বলৈ যাওঁ তাই আমাক পানী এগিলাসও নিদিলে বুলি কওঁতে আমি এগিলাস পানীৰ আগত ইভেনটো ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব she didn't offer us even a glass of water তাই আমাক এগিলাস পানীও নিদিলে এনে ধৰণে ক'ব পাৰো
যদি মই কওঁ যে তাইও আমাক এগিলাছ পানী নিদিলে আনকি তাইও আমাক এগিলাছ পানী নিদিলে এনেধৰণে ক'বলৈ যাওঁতে আমি চিৰ আগত ইভেন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ ইভেন চি ডিডন্ট অফাৰ আছ এ গ্লাছ অফ ৱাটাৰ ইভেন চি ডিডন্ট অফাৰ আছ এ গ্লাছ অফ ৱাটাৰ এনেধৰণে আমি ক'ব লাগিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে মই যদি এটা বাক্য কওঁ যে আই ডোণ্ট হেভ এ ফোন মোৰ এটা ফোন নাই মোৰ ফোন নাই বুলি কওঁতে মই বাক্যটো ক'ব পাৰোঁ আই ডোণ্ট হেভ এ ফোন মোৰ ফোন নাই মই যদি এই বাক্যটো কওঁ যে মোৰ ফোনো নাই মোৰ আনকি মোৰ এটা ফোনো নাই এনেধৰণে যদি ক'বলৈ যাওঁ তেতিয়া মই কি কৰিম ফোনত মই উটো লগাইছোঁ আৰু ফোনত মই জোৰ দিছোঁ তেতিয়া মই ক'ব লাগিব আই ডোণ্ট হেভ ইভেন এ ফোন মোৰ এটা ফোনো নাই বুলি কওঁতে মই বাক্যটো ক'লোঁ আই ডোণ্ট হেভ ইভেন এ ফোন এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে চি ডাজন্ট হেভ এ ফ্ৰেণ্ড তাইৰ বন্ধু বান্ধৱী নাই তাইৰ বন্ধু বান্ধৱী নাই বুলি কওঁতে মই ক'লোঁ যে চি ডাজন্ট হেভ এ ফ্ৰেণ্ড তাইৰ বন্ধু বান্ধৱী নাই মই যদি এই বাক্যটো এনেধৰণে কওঁ যে তাইৰ বন্ধু বান্ধৱীও নাই তাৰ বন্ধু এজনো নাই এনেধৰণে যদি ক'বলৈ যাওঁ মই বন্ধুজনত জোৰ দিছোঁ তেতিয়া মই ক'ব লাগিব চি ডাজন্ট হেভ ইভেন এ ফ্ৰেণ্ড তাইৰ বন্ধু এজনো নাই বুলি কওঁতে মই বাক্যটো ক'লোঁ চি ডাজন্ট হেভ ইভেন এ ফ্ৰেণ্ড ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট এক্সাম্পলটো চাওক কি কৈছে হি কাণ্ট স্পীক হিন্দী এই বাক্যটো চাওক কি কৈছে হি কাণ্ট স্পীক হিন্দী ইংৰাজীটো বাদেই সি হিন্দীয়ে ক'ব নোৱাৰে এনেধৰণেও কওঁ আমি হিন্দীয়ে বা হিন্দীও ক'ব নোৱাৰে এনেধৰণে যদি ক'বলৈ যাওঁ তেতিয়া আমি কি কৰিম তেতিয়া মই যিটোত মই ষ্ট্ৰেছ দিম বা যিটো ৱৰ্ডত মই জোৰ দিম সেই ৱৰ্ডটোৰ আগত মই ইভেন ইউজ কৰিম ধৰক এই বাক্যটো মই যদি কওঁ হিও হিন্দী ক'ব নোৱাৰে আনকি হিও হিন্দী ক'ব নোৱাৰে এনেধৰণে যদি কওঁ তেতিয়া মই হিৰ আগত ইভেনটো ইউজ কৰিম তেতিয়া মই বাক্যটো ক'ব লাগিব ইভেন হি কাণ্ট স্পীক হিন্দী আনকি হিও হিন্দী ক'ব নোৱাৰে মই যদি এই বাক্যটো এনেধৰণে কওঁ হি হিন্দীও ক'ব নোৱাৰে ধৰক ইংৰাজীটো বাদেই সি হিন্দীও ক'ব নোৱাৰে এনেধৰণে যদি ক'ব লগা হয় সি হিন্দীও ক'ব নোৱাৰে বুলি কওঁতে আমি হিন্দীত ষ্ট্ৰেছ দিছোঁ তেতিয়া আমি হিন্দীৰ আগত ইভেনটো ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব লাগিব হি কাণ্ট স্পীক ইভেন হিন্দী সি হিন্দীও ক'ব নোৱাৰে বা ক'ব নাজানে এনেধৰণে আমি বাক্যবোৰত ইভেন ব্যৱহাৰ কৰিব লাগে যোনটো পাৰ্টত আমি ষ্ট্ৰেছ দিম বা যোনটো পাৰ্ট আমি ইমফেচাইজ কৰিবলৈ যাম বা যোনটো পাৰ্ট আমি জোৰ দিবলৈ যাম সেই পাৰ্টটোৰ আগত আমি ইভেনটো ব্যৱহাৰ কৰিব লাগিব চ' আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে ইভেন আমি কেনেদৰে জোৰ দিবৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে